সো এভ্রান 100 কেতিয়া উঠে গমাই নাপায় এখন গাড়ী 3.5 সিসি 3.5 আপোনাৰ 3500 সিসি OD QT ফাৰ্ষ্ট টাইমৰ কাৰণে আমি চলাইছোঁ আগত এখন মই OD চলাইছিলোঁ টেষ্ট ড্ৰাইভৰ কাৰণে দিছিল বাট এখন বিক্ৰী কৰিবৰ কাৰণে দি দিছে মোক আৰু আমাৰতো লোৱা অকাত নাই বা চলাবলৈ অকাত নাই তো এতিয়া সেই বিক্ৰী কৰা মানে এক্সকিউজতে আৰু চলাইছোঁ কেইদিনমান মানে আজি আনিছোঁহে কেইদিন তাকে নো আইডিয়া বাট ফিলটো বহুত বেলেগ ধৰণৰ হয় এখন গাড়ী মানে চলোৱা মজাটোৱে বেলেগ আৰু সব মানুহৰে সপোন এটা থাকে দিয়ক মই ভাল গাড়ী এখন চলাম OD এখন চলাম কিবা এখন চলাম এতিয়া মোৰ সপোনটো পূৰণ হৈছে বিক্ৰী কৰিবলৈ দিছে যেতিয়া চলাওঁ আৰু দুদিনমান নেকি এতিয়া কিমান দিনত বিক্ৰী হয় নো আইডিয়া এসপ্তাহমানৰ কাৰণে দিছে দাদাজনে ডিব্ৰুগড়ৰ পৰা আনিছোঁ 2015 হয় 14 নৱেম্বৰৰ হয় 15 ডিজেল OD QT আৰু অনাৰশ্বিপটো অলপ হৈছে বাৰু বাট পুৰণা গাড়ী অনাৰ চাই ইমান লাভ নাই যদি সপোন পূৰণ কৰিম বুলি ভাবিছে আৰু OD এখন চলাম বুলি ভাবিছে বাট চলাই চাব পাৰে একবাৰ চলাই চালে আপুনি গম পাই যাব গাড়ী কণ্ডিশ্যন চাব অনাৰশ্বিপ নাচাব সেয়াই বাকী খুব ধুনীয়া ৰানিং দৌৰাই আছোঁ মজাকৈ এতিয়া আপোনাৰ 80 মানত গৈ আছোঁ গম নাই পোৱা মানে আপোনাৰ 30-40 মানত গৈ আছোঁ যে ফিল্ড আহি আছে বহুত বঢ়িয়া গাড়ী হয় ওপৰত আপোনাৰ মনৰুফ চনৰুফ চব আছে ইয়াতে বাট ইয়াৰ চুইচটো বেয়া দেই মনৰুফৰ চুইচটো বেয়া খোল নাখায় বাকীতো বেলেগ ইছ্যু মই গাড়ীত দেখা নাই ছাছপেনশ্যনৰ কাম দেখা নাই বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যনবিলাক অকণমান আগত গৈ খুব ধুনীয়াকৈ দেখাম বাহিৰৰ বডি কণ্ডিশ্যন দেখাম আৰু দামটো কৈ দিম কিমান প্ৰাইজত আমি ডিল কৰিম গাড়ীখন আৰু সেয়াই ব'লক অকণমান আগত গৈ কিন্তু গাড়ী চলাই থাকোঁতে বেছি ভিডিঅ' কৰিব নালাগে বহুত মানুহে মোক কমেণ্ট কৰি থাকে সেইটো কাৰণে চলাই থাকোঁতে বহুত বেছি ভিডিঅ' নকৰোঁ অকণমান আগত গৈ ৰৈ কেনে খুব ধুনীয়াকৈ গোটেই ফিচাৰ্ছবিলাক দেখাই দিছোঁ ব'লক ঘৰ পাই গ'লোহি গাড়ীখন কেনেকুৱা ধৰণৰ আপোনালোকে চাই লওক প্ৰথমতে মই বডি চাইডটো দেখাই লৈছোঁ আপোনালোকক লুকছটো চাওক কিমান বঢ়িয়া লাগিছে কালাৰ বহুত বঢ়িয়া হৈ আছে আৰু টিভাইৱে পালে সেইবাৰ পৰাত বাইক থৈ লগে যা বেক চাইডটো চাওক খুব ধুনীয়া OD QT 3.5 TDI বেক চাইডৰ পৰা একদম লুকছটো চাওক বঢ়িয়া হৈছে কালাৰ বহুত বঢ়িয়া হৈ আছে টায়াৰ কণ্ডিশ্যনটো দেখাই আছোঁ আপোনালোকক চাওক টায়াৰো বঢ়িয়া হৈ আছে গাড়ী বহুত মজা চলাবলৈও মজা হৈ আছে চাৰিওফালৰ পৰা এটা লুকছ দেখাই দিছোঁ একদম ফ্ৰণ্টৰ পৰা লুকছটো চাওক আপোনালোকে মজা হৈ আছে বাকী আপোনাৰ বেক চাইডৰ প্ৰফাইলটো পটাপট চাওক ভাইকে একদম বেক চাইডৰ পৰা খুব চাওক মজাকৈ আছে খুব ধুনীয়া ক্লিন হৈ আছে চাফা হৈ আছে গাড়ীখন আৰু এইটো হয় এনেকৈ খোলে এয়া স্পেয়াৰ টায়াৰ চাওক খুব ধুনীয়া হৈ আছে এয়া মজা হৈ আছে পিছফালে বহুত ধুনীয়া ডাঙৰ স্পেচ হয় মজাকৈ বস্তু পাতি কিবা কিবি লওঁ বুলি ক'লে আপোনালোকে পাৰিব বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো চাওক খুব ধুনীয়া এইফালে আপোনাৰ মনৰুফ চানৰুফ দুইটাই আছে আৰু এইফালে আপোনাৰ আৰ্মৰেষ্টটো আছে চাগে এইটো নাই চাগে নেকি আছে চোৱা নাই বাকী আপোনাৰ ৰিয়েৰ AC ভেণ্ট আছে ওপৰ চুবিলাক চাওক লাইট জ্বলি আছে মজাকৈ স্পীকাৰ বহুত বঢ়িয়া হয় এইবিলাক গাড়ী চলোৱা মজাটো অকণমান বেলেগ হয় ফিলটো বেলেগ বাকী ভিতৰৰ কণ্ডিশ্যনটো দেখাই আছোঁ ইয়াৰ চুইচটো বেয়া কিন্তু তো ইয়াৰ মনৰুফটো বা চানৰুফটো খোল নাখায় ইয়াতে বাকী আপোনাৰ এইফালে আৰ্মৰেষ্ট আছেই 12 ভল্টৰ চাৰ্জিং পইণ্ট পাৰ্কিং চিষ্টেমটো এইটো এইটো এনেকৈ কৰিলে পাৰ্কিং হয় নেকি এনেকৈ কৰিলে কিবা এটা কৰিলে পাৰ্কিং হয় আকৌ হেৰি হয় বাকী এতিয়া পাৰ্কিং মোডতে আছে বাৰু গিয়াৰটো AC অট'মেটিক ক্লাইমেট কণ্ট্ৰল আছে আপোনাৰ এখন অকণমানিকৈ ডিছপ্লে এখন আছে ইয়াতে আৰু ৰানিংটো দেখাই আছে আপোনাৰ 72,000 মান হৈছে নেকি ৰানিংটো চাওক আপোনাৰ ওলাইছিল আকৌ এবাৰ পিটিকিব লাগিব 72,413 বৰ্তমান সময়লৈকে চলি আছে ফোন আহিছে নেকি ইয়াত ফোন আহিলে দেখাই দিছে এইটো দেখাই দিছে ফোন আহিছে বাৰু তো কাটি দিছোঁ অকণমান দেৰি কাৰণে আকৌ কৰিম বাকী ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো মই দেখাইছোঁ মজাকৈ AC এটা চব ৰানিং কণ্ডিশ্যন বঢ়িয়া হৈ আছে উঠি কেনেকুৱা পাইছ ভালে ফিল্ডটো কেনেকুৱা চলালেতো আৰু গুলি হ'ব বাকী কণ্ডিশ্যন সেয়াই মজা হৈ আছে এইটো আপোনালোকে ল'ম বুলি যদি ভাবিছে এখন প্ৰাইচ আমি ৰাখি আছোঁ 575 ইনক্লুডিং ট্ৰান্সফাৰ থাকিব 2015 ডিজেল OD QT যদি ল'ম বুলি ভাবিছে আপোনালোকে ডাইৰেক্টলি ল'ব পাৰিব অটো গিয়াৰ শিফটিং হয় তো মজাকৈ আপুনি ল'ব পাৰিব দৌৰাব পাৰিব 3.5 ডিজেল ইঞ্জিন তো লওঁ বুলি যদি ভাবিছে স্ক্ৰীনত লাগি থকা নাম্বাৰটো ডাইৰেক্টলি যোগাযোগ কৰক আহক চাওক পচন্দ লাগিলে নিয়ক যিবিলাক মানে OD চলোৱা সপোন এটা পুহি ৰাখিছে আৰু তেওঁলোকে ল'ব পাৰে কিন্তু সকলোৰে ক্ষেত্ৰত ধৰক কিছুমান এতিয়া ডাইৰেক্টলি ক'ব লগা মোৰ ক্ষেত্ৰতে অকাতৰ বাহিৰত আৰু যিবিলাক মানে সপোন পূৰণ কৰিম বুলি ভাবিছে 5-6 লাখ টকাত এনেই বেলেগত ক'তো নাপায় মালিকজনে কোৱা মতে কৈছে যে বেলেগত ক'তো এখন গোটেই অসমত বিচাৰিলেও এইটো মডেল ইমান কমন নাপায় বুলি কৈছে তো আপোনালোকেও যদি পাৰে এনেই বেলেগ জেগাতো বিচাৰি চাওক বা যদি ল'ম বুলি ভাবে ইয়াতে ডাইৰেক্টলি 575ত ইনক্লুডিং ট্ৰান্সফাৰ ল'ব পাৰিব